হয়, প্ৰথমে মই অসমবাসীলৈ মাঘ বিহু তথা ভোগালী বিহু আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। হয়, মাঘ বিহুৰ আমাৰ এটা পৰম্পৰা আছে, মেজি সাজি মেজিক জুই দি অগ্নি দেৱতাক পূজা কৰা। আমি সকলোৱে তাক পালন কৰোঁ। কিন্তু বিষয়টো হ'ল বৰ্তমান এনেকুৱা যে কিছুমান মাঘ বিহু সমিতি আৰু কিছুমান ব্যক্তিয়ে মেজি সাজোঁতে প্ৰায় 50 ফুট 100 ফুট বা 150 ফুটৰ উচ্চতাৰ বৃহৎ মেজি সজা আজিকালি আমি দেখা পাওঁ। কিন্তু আমি ভাবোঁ যে এই বিষয়টোৰ পৰা আমি প্ৰতিযোগিতামূলক যিটো মেজি সাজে সেই তাৰ পৰা আমি বিৰত থাকিব লাগে। কাৰণ এটা 50 ফুট 100 ফুট বা 150 ফুট ওখ উচ্চতাৰ মেজি সাজিবলৈ বহুত বৃহৎ আকাৰৰ গছ কাটিবলগীয়া হয়। কাৰণ আমি ইয়াক বিৰোধিতা কৰোঁ এই কাৰণে, কাৰণ বৰ্তমান সময়ত যি বায়ু প্ৰদূষণ বা গোলকীয় উষ্ণতা দিনক দিনে যি বৃদ্ধি পাইছে, এই সমস্যাবোৰ দিনক দিনে বৃদ্ধি হৈ আহিছে। আৰু বৃদ্ধি হোৱাৰ কাৰণে আমাৰ কি হৈছে, মানৱ জাতিৰ লগতে প্ৰাণীকুলৰ প্ৰতি জীৱনৰ প্ৰতি ভাবুকি আহি পৰিছে। কাৰণ আপুনি এতিয়াও যদি লক্ষ্য কৰে, আজি জানুৱাৰী মাহত ৰ'দৰ পোহৰত কিন্তু আজি আপুনি বেছি সময় থাকিব নোৱাৰে আগৰ দৰে। গতিকে আমি ৰাইজলৈ আহ্বান যে আপোনালোকে প্ৰতিযোগিতামূলকভাৱে কেতিয়াও মেজি নিৰ্মাণত নাথাকিব। আপোনালোকে পৰম্পৰা কৰক, আমি সকলোৱে পৰম্পৰা কৰিম, পৰম্পৰা আমি অটুট ৰাখিব লাগিব অসমীয়া জাতিটো জীয়াই ৰাখিবলৈ। আৰু দ্বিতীয়তে আমাৰ এটা আহ্বান যে আপোনালোকে যদি এজোপা গছ কাটিছে মেজি সাজিবলৈ, তেনেহ'লে আপুনি 10জোপা গছ পুলি 10জোপা ৰোপণ আৰু প্ৰতিপালনৰ যাতে ব্যৱস্থা কৰে, এজোপা বৃহৎ গছৰ ৰূপ দিয়ে।